Hello everyone, মই ৰাজশ্ৰী মোৰ পাৰ্সোনাল চেনেল ৰাজশ্ৰী চেনেলৰ পৰা আজি আপোনালোকৰ ওচৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকৰ ওচৰত কৈছিলোঁ যে মোৰ মা এষ্ট্ৰলজাৰ হয় আৰু তেওঁ কিছুমান কথা তেওঁ জানে প্লাছ আপোনালোকক কিছুমান টিপছো দিব পাৰে সো মাহঁতৰ কি হয় মাহঁতেতো ধৰক এইবোৰ কথা বিষয়ে কাকো ইমানকৈ ডিছকাছ কৰি নাথাকে যিহেতু তেওঁ নিজৰ কামত ব্যস্ত হৈ থাকে সো সেইটো কাৰণে আজি মই মোৰ যেহেতু মোৰ সিচুৱেশন বহুত বেয়া কাৰণে মা ঘৰলৈ যাব একেবাৰে পৰা নাই যাব পাৰোঁ খালি মোৰ মা ঘৰ ইয়াৰ পৰা বৰ বেছি দূৰ নহয় ডিষ্টেঞ্চ খালি গৈ মই ঘূৰি আহিব নোৱাৰোঁ কাৰণ এটা বজাত যিহেতু আমাৰ ইয়াত লকডাউন হৈ যায় সো এইটো কাৰণে ঘূৰি আহিব অলপ অসুবিধা হয় আৰু থকাকৈ মই একেবাৰে যাব নোৱাৰোঁ কাৰণ কি মোৰ বাচ্চাবোৰ বহুত সৰু আৰু এতিয়া মই তাত তিতাবৰলৈ গৈ তাত থাকি তাৰ এটা পৰিৱেশ বেলেগ ইয়াত এটা পৰিৱেশ বেলেগ সেইটো অলপ প্ৰব্লেম হৈ যায় সো সেইটো কাৰণে মই মাক কৈছোঁ যে আজি তুমি এটা ভিডিঅ' কৰি দুটামান টিপছ দিবা যাতে মই যেহেতু ক'লোঁ যে আপোনালোকৰ ওচৰত এটা শ্বেয়াৰ কৰিম বুলি সেইটো কাৰণে মই মা থ্ৰু দি আজি এটা ভিডিঅ' আপোনালোকৰ ওচৰত দিম এতিয়া আপোনালোকে কাইণ্ডলি বেছি নহয় অলপ শৰ্ট ভিডিঅ' এটা আপোনালোকৰ ওচৰত মায়ে যিমানখিনি পাৰিছে তেনেকৈ কৰি দিছে আপোনালোকে চাব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে চাই আৰু যদি কিবা আপোনালোকৰ বিষয়ে জানিব লগা থাকে আপোনালোকে কমেণ্টত জনাব মই মাক সুধি আপোনালোকক নিশ্চয় আপোনালোকক তাৰ সাজেশন দি দিম আৰু অতি সোনকালে মাহঁতৰ ঘৰলৈ যাম মই নিজে মাৰ লগত কথা পাতি আপোনালোকক ডাইৰেক্ট ভিডিঅ' কৰি আপোনালোকৰ ওচৰত দেখুৱাম আৰু যিহেতু ভিডিঅ'টো ক্লিয়াৰকৈ অহা নাই সো আপোনালোকে যেহেতু ৰাতি কৰা হৈছে কাৰণে অলপ দূৰ নিচিনা লাগিছে দেখাত সো আপোনালোকে চাব লাষ্টলৈকে যিমান পাৰে ভিডিঅ'টো আৰু কাইণ্ডলি আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পাই চাই আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লাছ আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কিবা জানিব লগা থাকে তেতিয়ালৈকে আপোনালোকে মোক কমেণ্টত জনাব মই সেইটো টপিক লৈ নেক্সট আকৌ শ্বৰ্টলি আপোনালোকৰ ওচৰলৈ আহি থাকিম সো টিল দেন আপোনালোকে ৱাচ কৰি থাকক আপোনালোকে চাব পাৰে মোৰ মাৰ ভিডিঅ'টো নমস্কাৰ মই ৰবি ভট্টাচাৰ্য সৰু সৰু টিপছ কেইটামান লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ এক নম্বৰ কথা হৈছে 12টা ৰাশিৰ ভিতৰত প্ৰত্যেকটো ৰাশিয়ে ভাল প্ৰত্যেকটো ৰাশিয়ে নিৰ্দিষ্ট কৰ্ম আছে ভাৱধাৰা আছে জ্ঞান আছে প্ৰত্যেকটো ৰাশিয়ে কোনো ৰাশি বেয়া বুলিবলৈ নাই সেই গতিকে কিছুমান কেইটামান টিপছ আপোনালোকক দিব বিচাৰিছোঁ এক নম্বৰত হৈছে সদায় মানুহ পবিত্ৰ হৈ থাকিব লাগে যিয়ে হওক পবিত্ৰতা হ'ল লক্ষী বসতি য'ত লক্ষী বাস কৰে য'ত পবিত্ৰ থাকে তাত সদায় লক্ষীয়ে বাস কৰে অভাৱটো কম হয় দুই নম্বৰত হৈছে বিয়া নোহোৱা ছোৱালী সদায় দক্ষিণ পশ্চিমত মূৰ কৰি শুব লাগে দক্ষিণ পশ্চিমত মূৰ কৰি শুলে ছোৱালীজনী বিয়া নোহোৱা ছোৱালীজনী অতি সোনকালে বিয়া হৈ যায় আৰু সদায় গডৰেজটো উত্তৰ দিশত ৰাখিব লাগে উত্তৰ দিশত ৰাখিলে সদায় তাত টকা সম্পত্তি ৰয় টকা সদায় ৰয় যধে মধে টকাবিলাক গডৰেজটোৰ পৰা ওলাই যাবলৈ ইচ্ছা নকৰে 3 নম্বৰ হৈছে গধুৰ বস্তু কাঁহ বাচন এইবিলাক হ'লে সদায় পশ্চিম দিশত ৰাখিব লাগে পশ্চিম দিশত বায়ুকোণ তাত ৰাখিব লাগে গধুৰ বস্তুবিলাক সদায় পশ্চিম দিশত ৰাখিব লাগে পূব দিশে হৈছে আমাৰ কৃষ্ণৰ জন্ম কৃষ্ণ আমি সদায় পূব দিশত বুলি ভাবোঁ বিষ্ণু কৃষ্ণ আমি বহুত প্ৰাৰ্থনা কৰোঁ প্ৰেয়াৰ কৰোঁ সেই গতিকে আমি কৃষ্ণ সদায় পূব দিশত এই প্ৰত্যেকটো ৰাশিৰ বিষয়ে আজি মই নকওঁ প্ৰত্যেকটো ৰাশিৰ বিষয়ে ক'বলৈ বহুত কথা আছে সেইকাৰণে কেইটামান কথা কৈছোঁ মানুহৰ য'ত মনি বেগ থাকে কাৰোবাৰ জেপৰ বেক চাইডে সদায় তাত ভগৱানৰ নাম লৈ এপাত তুলসী লৈ পেলাই জেপটোত ভৰাই থ'ব লাগে তুলসী পাত বা কৃষ্ণৰ নাম লৈ তুলসী পাতটো ভৰাই ৰাখিব লাগে পইচা পাতি আকাল নহয় মুঠৰ মূৰত পৃথিৱীখনত বহুতখিনি টিপছ ক'বলগীয়া আছে আজি ইমানকৈ ক'লোঁ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আপোনালোকে সুধিব নিশ্চয় মই এটা উত্তৰ দিম কিন্তু ইয়াকে কৈ মই আজি সামৰিছোঁ নমস্কাৰ